এটা মই এটা গান যেটো জেলত থাকোতে জুবিন দাৰ কাৰণে লিখিছিলোঁ সেই গানটো অকমান গাই দিওঁ মই আপোনাক কম পাহৰি গৈছিলোঁ একদম যুগনায়ক তুমি সৃষ্টিৰ ইতিহাস ৰচি সূৰ্য কণ্ঠ তুমি গানে গানে সুৰ তুলি হিয়াৰা মথু মৰমে বুকু কলিজাৰ প্ৰতিধ্বনি প্ৰাণে প্ৰাণে আঁকিছোঁ মনতে সাঁচিছোঁ তোমাৰ এই প্ৰতিচ্ছবি চিৰদিন চিৰকাল তোমাকেই সুঁৱৰি গৌৰৱে গাম চিঞৰি গাম জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা যুগনায়ক তুমি সৃষ্টিৰ ইতিহাস ৰচি সূৰ্য কণ্ঠ তুমি গানে গানে সুৰ তুলি জয় জুবিন দা জেলৰ ভিতৰত থাকি সৃষ্টি জেলৰ ভিতৰত থাকি সৃষ্টি তাতে এখন মিউজিক স্কুল আছে আৰু জেলৰ ভিতৰতে আছে তাতে আমি বহুত দিন জুবিন দা শ্ৰদ্ধাঞ্জলি পাতিছোঁ তাতে মানে ভগৱানক দিনে ৰাতি পূজা কৰিছোঁ জুবিন দাৰ এখন ছবি আঁকিছে তাতে মানে চব থাকে নেকি তাৰে হাজতি হয় মানে NDPS বুলি কয় তেওঁলোকে মানে ড্ৰাগছ খাই কিছুমান ল'ৰা বা চুৰ তুৰ কৰি তাতে সোমাই থাকে হাজতি হয় সেইবিলাক টেলেণ্ট আছে নহয় তেওঁলোকে তাতে ছবি অঁকাইছে আঁকি তাতে আমি একদম এগছ চাকি জ্বলি থাকে জুবিন দাৰ নামত তাৰপিছত জেল কৰ্তৃপক্ষই শংকৰদেৱৰ তিথি পাতিছে জুবিন দা শ্ৰদ্ধাঞ্জলি তাতে বিভিন্ন জনৰ লক্ষ্মী পূজা হৈছে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি তাৰপিছতে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি এটা অনুষ্ঠান বেলেগকৈ পাতিছে তাৰপিছত আকৌ সমজুৱা দোৱা তাত মছজিদ আছে সমজুৱা দোৱাত জুবিন গাৰ্গৰ বিষয়ে চৰ্চা আমি সকলোৱে দোৱা কৰিছোঁ হে আল্লাহ আমুক কৰক হে আল্লাহ তামুক কৰক ইমান ভাল লাগে তাতে মানে কোনোবাই খ্ৰীষ্টান ভাল পায় তেওঁলোকেও তাতে বাইবেল পঢ়িব পাৰে সমজুৱা দোৱাটো ভাল লাগিলে মোৰ ইছলাম ধৰ্মী হেৰিয়ৰ প্ৰত্যেকেই তাতে এখন বেলেগ এখন জগত আৰু তাতে অপৰাধী বা কোন এনেকুৱা ধৰণৰ এইটো পিছৰ কথা কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমি মানুহতো জন্তুতো নহয় আমি যদি আমি জন্তু হ'লোঁ হয় তেনে তেওঁলোকে এই অপৰাধীবিলাকে ভাল হ'বৰ কাৰণে চেষ্টা নকৰে কিন্তু জেলত বহুত মানুহ বেয়া মানুহ ভাল হৈ যায় বহুতৰ বিচাৰ বুদ্ধিবিলাক বেলেগ হৈ যায় আৰু সেই জেলখনলৈ দুনাই আৰু নাহোঁ বুলি বহুত মানুহে শপত খাই আহে কিন্তু কিছুমানে আকৌ মানে কিছুমান চাইক'লজিকেল প্ৰব্লেম থাকে চাইকো মানুহবিলাক বা চাইক'পেথ তেনেকুৱাবিলাকৰ কথা বেলেগ কথা যিবিলাক মানে একদম মাৰ্ডাৰাৰ মানে হত্যা কৰি ভাল পায় এইবিলাক বেলেগ কথা প্ৰফেশ্যনেল মাৰ্ডাৰ কিন্তু মেক্সিমাম মানুহ তাতে যিবিলাক অপৰাধী যায় বা অভিযুক্ত যায় তো সেই জেলখনত বহুত ভাল ভাল কাম তাতে সৃষ্টি কৰা মানুহ আৰু তাতে কয়দীবিলাকে তাতে জেলখনত কাম কৰে চাকৰি কৰে 51 টকা দৰমহা পায় আৰু তেনেকৈ আৰু কয়দী নহ'লে জেল চলাব নোৱাৰে তাতে এখন জেলত 2000 আমাৰ যিখন গুৱাহাটী চেণ্ট্ৰেল জেল 2000 মানুহ আছে 2000 মানুহক চলোৱাটো ধেমালি কথা 2 টাইম খানা আৰু চাহ অন্যান্য কিবা কিবি আমাৰ যিগৰাকী জেলৰ খুব দক্ষ এগৰাকী জেলৰ ছুপাৰিণ্টেণ্ডেণ্ট মানে দুগৰাকী আছে এগৰাকী হাজৰিকা বুলি কয় আৰু এগৰাকী আমাৰ পৰিণীতা বৰা বাইদেউ ইমান ভাল মানুহক সহায় কৰি ভাল পায় আৰু মইতো তাতে গৈ বহুতক সহায় কৰিছোঁ কাৰণ কি কিছুমান একদম দুখীয়া আছে বাচ্চা চাচ্চা জন্ম দিছে 3 মাহ হৈছে কিন্তু তেওঁলোকৰ বেল হৈ গ'ল মানে জামিন ল'ব পৰা নাই জামিনদাৰ নাই আৰু জামিনদাৰৰ কাৰণে 3-4 হাজাৰ টকা 5 হাজাৰ টকা এটা লাগে সেইটো কাৰণে তেওঁলোকে আকৌ 3 মাহমান জেলত এনি থাকে তো সেনেকুৱা ল'ৰাক মই সহায় কৰি আহিছোঁ জুবিন দাৰ এই প্ৰতিবাদৰ ক্ষেত্ৰতো কিছুমান ল'ৰা সোমাই আছিলে তেওঁলোকৰ জামিনৰ ক্ষেত্ৰতো মই সহায় কৰি দিছোঁ হয় বিভিন্নজন আছে বিভিন্নজন বেলেগ বেলেগ ধৰণৰ মানুহ আছে প্ৰত্যেককে যিমান পাৰোঁ মই যি ধৰণে সহায় কৰিব পাৰোঁ আৰু সেইকাৰণে তাতেই এনেকুৱা ধৰণৰ এটা জুবিন দাক লৈ মোৰ জীৱনৰ এটা সৰ্বশ্ৰেষ্ঠ সৃষ্টি তাতে হ'ল কাৰণ কিয় এই শব্দবিলাক যে মানুহে কৈ আছিলে জুবিন গাৰ্গ যুৱনায়ক জুবিন গাৰ্গ মহানায়ক জুবিন স্বপ্নদ্ৰষ্টা যুগদ্ৰষ্টা যুগস্ৰষ্টা স্বপ্নস্ৰষ্টা এনেকুৱা ধৰণৰ এই মহানায়ক এই সূৰ্যকণ্ঠ লুইত কণ্ঠ অমৰ কণ্ঠ এইবিলাকতো মানুহে কোৱা কথা এইখিনিক লৈ তাতে আমি যেতিয়া মানে তাতে নিউজ চাব পাৰি
তাতে টিভি আছে, টিভিত যিবিলাক সেইদিন দেখি আছোঁ সেইবিলাকক লৈ মই 2-3 দিনৰ পিছতে এই গানটো ৰচিলোঁ। তাৰপিছত আহি জেলৰ পৰা ওলাই আহি গানটো কমপ্লিট কৰি ৰাইজলৈ এৰি দিছোঁ আৰু জুবিন দাক মানে শ্ৰদ্ধা জনাই কেৱল কিন্তু ইয়াত জুবিন দাৰ জয় গান গাইছোঁ। ইয়াত জুবিন দা নাই বুলি মই কোৱা নাই, কিন্তু জুবিন দাক আছে, থাকিব আৰু সদায় আমাৰ মাজত চিৰদিন চিৰকাল জুবিন গাৰ্গ প্ৰবাহমান হৈ